নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। পাহাৰীয়া ৰাজ লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ প্ৰতিশ্ৰুতি। বাংলাদেশী মিয়াক বাদ দি সকলো খিলঞ্জীয়াই পাব মাটিৰ পট্টা। শাসন লৈ আহিলে এবাৰ চামুচেৰে দি জিচিবিৰে লৈ যাব বিজেপিয়ে। সৰলতা নম্ৰতাই হৈছে প্ৰতিনিধিৰ আটাইতকৈ মূল্যৱান সম্পদ। মাজুলীত এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। গুৱাহাটীৰ পাহাৰত থকা খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ ডাঙৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। এইবছৰৰ ভিতৰত প্ৰতিগৰাকী যোগ্য খিলঞ্জীয়াই লাভ কৰিব মাটিৰ পট্টা। অসমীয়া আৰু ভাৰতীয় নাগৰিকহে প্ৰদান কৰা হ'ব ভূমিৰ অধিকাৰ। কোনো সন্দেহযুক্ত বাংলাদেশী বা মিয়াক পাহাৰৰ পট্টা নিদিবলৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰিবলৈ বিজেপিৰ বিশেষ পদক্ষেপ। যুগ যুগ ধৰি পাহাৰত থকা ভূমিহীন খিলঞ্জীয়াৰ বাবে আশাৰ বতৰা। গুৱাহাটীৰ পাহাৰত থকা খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ ডাঙৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ কৈছোঁ, এবছৰৰ ভিতৰত প্ৰতিগৰাকী যোগ্য খিলঞ্জীয়াই লাভ কৰিব মাটিৰ পট্টা। অসমীয়া আৰু ভাৰতীয় নাগৰিকহে প্ৰদান কৰা হ'ব ভূমিৰ অধিকাৰ। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰম প্ৰতাৰণা কৰিলে বিজেপিয়ে। জুবিন গাৰ্গকো ন্যায় প্ৰদান কৰিব নোৱাৰিলে বিজেপি চৰকাৰখনে। শাসন লৈ আহিলে এইবাৰ চামুচেৰে দি জিচিবিৰে লৈ যাব বিজেপিয়ে। মানুহৰ হৃদয়ত এতিয়া গুজৰি মগুৰি আছে বিজেপি বিৰোধী চেতনা। 9 এপ্ৰিলত বহিঃপ্ৰকাশ ঘটাত দেখিবলৈ পোৱা যাব এয়া। পৰিৱৰ্তনৰ ধুমুহা বলিবলৈ লৈছে ৰাইজৰ মাজত। ইভিএমত বুটাম টিপাৰ পূৰ্বে পৰিৱৰ্তনৰ ধুমুহাজাক ছুনামিলৈ পৰিণত হ'ব। বকিং চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰসংগে লুৰিণজ্যোতি গগৈৰে এই মন্তব্য। অসমত বিৰোধী চৰকাৰ গঠন হোৱাটো 100% নিশ্চিত বুলিও দাবী কৰে লুৰিণজ্যোতি গগৈ। খোৱাবাসী ৰাইজ যে ব্যতিক্ৰম সেয়া দেখুৱাই দিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পুনৰ কৈছোঁ, 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰম প্ৰতাৰণা কৰিলে বিজেপিয়ে। জুবিন গাৰ্গকো ন্যায় প্ৰদান কৰিব নোৱাৰিলে বিজেপি চৰকাৰখনে। তাৰপিছত জনাইছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জনপ্ৰতিনিধিৰ সৰলতা আৰু নম্ৰতা থাকিব লাগে। সৰলতা আৰু নম্ৰতাই হৈছে জনপ্ৰতিনিধিৰ আটাইতকৈ মূল্যৱান সম্পদ। মাজুলীত এই মন্তব্য কৰিলে সৰ্বানন্দ সোণোৱাল। জটিলতা আৰু কৃত্ৰিমতা নথকা মানুহক অধ্যয়ন কৰিবলৈ সহজ। যিকোনো সময়তে ৰাইজে জনপ্ৰতিনিধিক মনৰ কথা ক'ব পাৰিব লাগে। জনপ্ৰতিনিধিৰ সৰলতা আৰু নম্ৰতা থাকিব লাগে, এনেধৰণৰ মন্তব্য কৰিলে সৰ্বানন্দ সোণোৱাল। সৰলতা আৰু নম্ৰতাই হৈছে জনপ্ৰতিনিধিৰ আটাইতকৈ মূল্যৱান সম্পদ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।